গুৰুত্বপূৰ্ণ খবৰ ৰাস্তাই ঘাটে ঈদৰ নামাজ আদায় কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে ঈদ উল ফিতৰৰ নামাজক আদায়ক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে কেৱল ঈদগাহ আৰু মছজিদতহে আদায় কৰিব পাৰিব ঈদৰ নামাজ 19 পৰা 21 মাৰ্চৰ ভিতৰত ঈদৰ জোন দেখাৰ সম্ভাৱনা কিন্তু তাৰ পূৰ্বে এই নিৰ্দেশনাই যথেষ্ট চৰ্চা লাভ কৰিছে ভাৰতত ঈদৰ নামাজ দিন ঘোষণাৰ পূৰ্বে কঠোৰ হৈছে ইউপি প্ৰশাসন উত্তৰ প্ৰদেশত চৰকাৰী নিৰ্দেশনা মানিহে আদায় কৰিব পাৰিব নামাজ ৰাজপথত ঈদৰ নামাজ আদায় কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা শেহতীয়া খবৰ জনাইছো ঈদৰ প্ৰাকক্ষণত উত্তৰ প্ৰদেশ প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা জাৰি ৰাস্তাই ঘাটে এতিয়াৰে পৰা ঈদৰ নামাজ আদায় কৰিব নোৱাৰিব ঈদৰ নামাজ আদায় কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে চৰকাৰী নিয়ম মানিহে ঈদৰ নামাজ আদায় কৰিব পাৰিব কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে আমি শেহতীয়া প্ৰতিটো তথ্য এই মুহূৰ্তত আপোনাক জনাইছো ঈদ উল ফিতৰৰ নামাজ আদায়ক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে চৰকাৰে কেৱল ঈদগাহ আৰু মছজিদতহে ঈদৰ নামাজ আদায় কৰিব পাৰিব ৰাস্তাই ঘাটে মন গলেই নামাজ আদায় কৰিব নোৱাৰিব পবিত্ৰ ঈদ উল ফিতৰৰ পূৰ্বে উত্তৰ প্ৰদেশৰ প্ৰশাসনে এই গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে 19 পৰা 21 মাৰ্চৰ ভিতৰত যিহেতু ঈদৰ জোন দেখাৰ সম্ভাৱনা আছে আৰু তাৰ পূৰ্বে চৰকাৰৰ তৰফৰ পৰা এটা বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে উত্তৰ প্ৰদেশত চৰকাৰী নিৰ্দেশনা মানিহে নামাজ আদায় কৰিব পাৰিব ৰাজপথত ঈদৰ নামাজ আদায় কৰিলেই কঠোৰ পদক্ষেপ লোৱা হ'ব কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ঈদ উল ফিতৰৰ নামাজ আদায়ক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে শেহতীয়া তথ্য জনাইছো ৰাস্তাই ঘাটে ঈদৰ নামাজ আদায় কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে ঈদ উল ফিতৰৰ নামাজ আদায়ক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা তথ্য আহিছে ভাৰতত ঈদৰ নামাজৰ দিন ঘোষণাৰ পূৰ্বে কঠোৰ হৈছে ইউপি প্ৰশাসন উত্তৰ প্ৰদেশত কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৰাজপথত ঈদৰ নামাজ আদায় কৰিলেই কঠোৰ পদক্ষেপ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৰাস্তাই ঘাটে ঈদৰ নামাজ আদায় কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে ঈদ উল ফিতৰৰ নামাজ আদায়ক লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৰাস্তাই ঘাটে ঈদৰ নামাজ আদায় কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে ঈদ উল ফিতৰৰ নামাজ আদায়ক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে কেৱল ঈদগাহ আৰু মছজিদতহে আদায় কৰিব পাৰিব ঈদৰ নামাজ 19 পৰা 21 মাৰ্চৰ ভিতৰত ঈদৰ জোন দেখাৰ সম্ভাৱনা